প্ৰেময় অমৃতৰ নদী হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে শ্ৰীমন্ত শংকৰে পাৰভাগী। প্ৰথমে আপোনালোক সকলোলৈকে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ তৰফৰ পৰা ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে এই ঢলাই বিলত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশনৰ যি প্ৰস্তুতি ইয়াতে তুংগত হৈছে আৰু কেইটামান দিনৰ পিছতেই ইয়াতে আমাৰ মূল অনুষ্ঠানৰ কাৰ্যসূচীসমূহ ইয়াতে ৰূপায়িত হ'ব। গতিকে আজি আমাৰ এই ভোজনালয় যিটো আপোনালোকে দেখিছে, ইয়াত ভোজনালয় ৩০০ ফুট দীঘল আৰু ৫০০ ফুট দৈৰ্ঘ্যৰ বৃহৎ ভোজনালয়টোত একেলগে ১২,০০০ ভকতে বহি ইয়াতে সিদ্ধান্তমতি গ্ৰহণ কৰিবৰ বাবে যি দিহা কৰা হৈছে, আমি আশা ৰাখিছোঁ এইখিনি কৰিবলৈ যাওঁতে আমাৰ যিখিনি ইয়াত কায়িক পৰিশ্ৰম বা আৰ্থিকভাৱে যিখিনি আমাৰ ইয়াতে হেৰি হৈছে, পৰিশ্ৰম হৈছে, এই সকলোখিনি পৰিশ্ৰমৰ বিনিময়ত যাতে আমি ভকত বৈষ্ণৱক সুন্দৰভাৱে ইয়াতে কোনো অসুবিধা নহয় আপ্যায়নৰ ব্যৱস্থা কৰিব পাৰোঁ। ইয়াতে আমি আমাৰ কৰ্মীসকল বা আমাৰ যিসকল দায়িত্ব বহন কৰিছে তেখেতসকলে দিনে নিশাই ইয়াত পৰিশ্ৰম কৰি এই কামখিনি কৰিবৰ কাৰণে আমি যৎপৰো নাচি চেষ্টা কৰিছোঁ। আৰু আমি আশাবাদী যে ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত ইয়াত আমাৰ ভকত বৈষ্ণৱৰ বা এতিয়া বৰ্তমান সময়লৈকে বিভিন্ন জাতি জনগোষ্ঠী বা আমাৰ সংঘৰ শুভাকাংক্ষীসকলে যেনেধৰণে ইয়াত সহায় সহযোগিতা আগবঢ়াইছে, আমি অনাগত সময়খিনিতো মূল কাৰ্যসূচীলৈকে আমি আশাবাদী যে এই কাৰ্যসূচীসমূহ সুন্দৰভাৱে ৰূপায়িত হৈ আমি ভকত বৈষ্ণৱক সুন্দৰভাৱে সেৱা শুশ্ৰূষা আগবঢ়াবলৈ সক্ষম হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।